নমস্কাৰ সকলকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ। আজিৰ দিনটো ৰাশিফল। আজি হৈছে 17 মাৰ্চ 2026, অসমীয়াৰ 2 চ'ত মঙলবাৰ। আজি সূৰ্যোদয় সময় পুৱা 5:18 আৰু সূৰ্যাস্ত সময় 5:20। আজি হৈছে ত্ৰয়োদশী তিথি আৰু কৃষ্ণপক্ষ। আজিৰ দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। আপোনাৰ মনটো যথেষ্ট শান্তিপূৰ্ণ হৈ থাকিব। আপোনাৰ পেছাদাৰী ক্ষেত্ৰখনত আপুনি খ্যাতি আৰু সন্মান লাভ কৰিব। চলচ্চিত্ৰ উদ্যোগৰ সৈতে জড়িতসকলে হয়তো যথেষ্ট আৰ্থিক লাভ কৰিব পাৰে। ল'ৰা ছোৱালীয়ে পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ লগত সময় কটাব। আপুনি হয়তো নিজকে নতুন কামত জড়িত হোৱা দেখিব। বৃষ ৰাশি। আপুনি হয়তো কিছু আনন্দদায়ক খবৰ পাব। পৰিয়ালৰ ভিতৰত আপোনাৰ কৰ্তৃত্ব বাঢ়িব। আপোনাৰ দক্ষতাৰ বাবেই আপুনি আপোনাৰ পেছাদাৰী ক্ষেত্ৰত এক উৎকৃষ্ট প্ৰদৰ্শন আগবঢ়াব। আপুনি আপোনাৰ বৈবাহিক সম্পৰ্ক উপভোগ কৰিব আৰু আপোনাৰ সন্তানসকলে আপোনাৰ নিৰ্দেশনা মানি চলিব। মিথুন ৰাশি। আনৰ অভাৱত বেছি গুৰুত্ব নিদিব। আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক কামত আগ্ৰহ প্ৰকাশ কৰিব। মহিলা থলুৱা লোকৰ স্বাস্থ্যৰ অৱস্থা বেয়া হ'ব পাৰে। বন্ধু বান্ধৱীৰ সহযোগিতাৰ অভাৱত অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যোগাযোগৰ অভাৱৰ ফলত আপোনাৰ বাবে যথেষ্ট লোকচান হ'ব পাৰে। গতিকে মনৰ কথা প্ৰকাশ কৰাৰ সময়ত সাৱধান হোৱা উচিত। কৰ্কট ৰাশি। আজি মনটো শান্ত কৰি ৰখাটো প্ৰয়োজন। IT খণ্ডত কাম কৰা সকলে হয়তো অতি উল্লেখযোগ্য এছাইনমেণ্ট লাভ কৰিব পাৰে। আপুনি আপোনাৰ ব্যৱসায়ত কিছু পৰিৱৰ্তন আনিব পাৰে। কমিছন ভিত্তিক কামৰ পৰা আপুনি কিছু আৰ্থিক লাভ কৰিব পাৰে। সহকৰ্মীসকলৰ সৈতে মতানৈক্যৰ বাবে কিছুমান কাম স্থবিৰ হৈ পৰিব পাৰে। সিংহ ৰাশি। ৰাজনীতিৰ লগত জড়িতসকলৰ সামাজিক স্থিতি বৃদ্ধি পাব। আপুনি আপোনাৰ ব্যৱসায়ত থকা বাধাসমূহ সমাধান কৰাত ব্যস্ত হৈ থাকিব। কৰ্মক্ষেত্ৰত আপোনাৰ দায়িত্ব বাঢ়িব। নিবনুৱা ব্যক্তিয়ে নতুন চাকৰি বিচাৰি পাব পাৰে। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ ওপৰত অতিশয় সন্তুষ্ট হ'ব। আপুনি হয়তো আপোনাৰ ৰোমান্টিক সংগীৰ সৈতে আউটিং কৰিবলৈ যাব পাৰে। কন্যা ৰাশি। কৰ্মক্ষেত্ৰত বিৰোধীৰ সংখ্যা বৃদ্ধি পাব। বাকী থকা কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে হেঁচা পৰিব। আপোনাৰ কোনো আত্মীয়ৰ লগত ফোনত কথা বতৰা হ'ব পাৰে। আপুনি আপোনাৰ অন্তৰ্নিহিত অনুভৱ আপোনাৰ জীৱনসংগীৰ সৈতে ভাগ বতৰা কৰিব পাৰে। ল'ৰা ছোৱালীৰ মাকক অনুসৰণ কৰিব। আপোনাৰ বছে আপোনাক শলাগ ল'ব। তুলা ৰাশি। আপোনাৰ সহকৰ্মীসকলে আপোনাৰ পৰা বহুত আশা কৰিব। অপ্ৰয়োজনীয় খঙৰ বাবে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সম্পত্তিত বিনিয়োগ কৰাসকলে ভাল চুক্তি লাভ কৰিব পাৰিলেহেঁতেন। আপুনি আপোনাৰ পৰিয়ালৰ সৈতে মানসম্পন্ন সময় কটাব। ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপুনি লাভ কৰিব পাৰে আমনিদায়ক খবৰ। বৃশ্চিক ৰাশি। আপোনাৰ ব্যৱসায়ত ভাই ভনীৰ সহায় ল'ব লাগিব। শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিলে আৰ্থিক লাভ হ'ব। বিপণনৰ ক্ষেত্ৰত কাম কৰা সকলে হয়তো তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখা পাব। নতুন চাকৰি আৰম্ভ কৰাৰ এক উৎকৃষ্ট দিন। দৈনন্দিন সুষম ৰুটিন মানি চলিব লাগে। ধনু ৰাশি। আপোনাৰ অধীনস্থসকলৰ সহযোগত আপোনাৰ কামবোৰ সম্পন্ন হ'ব। আপোনাৰ দিনটো অতি শুভ হ'ব। আপুনি আপোনাৰ ব্যৱসায়ত উল্লেখযোগ্য বিনিয়োগ কৰিব পাৰে। আপোনাৰ আত্মবিশ্বাস বাঢ়িব। আপোনাৰ সন্তানৰ স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত আপুনি কিছু চিন্তাশীল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰিব। মকৰ ৰাশি। অৱশেষত বাকী থকা কামবোৰ সম্পূৰ্ণ হোৱাৰ লগে লগে আজি আপুনি সুখৰ অনুভৱ কৰিব। জ্ঞানী ব্যক্তিৰ পৰা নিৰ্দেশনা বিচাৰিব লাগিব। মানুহে আপোনাৰ ধাৰণাক উচ্চ সন্মান দিব। বেংকিং আৰু বিত্তখণ্ডত কাম কৰা সকলে নিজৰ পেছাদাৰী ক্ষেত্ৰত অসাধাৰণ প্ৰদৰ্শন আগবঢ়াবলৈ সাজু হৈছে। জীৱনসংগীৰ পৰাও উপহাৰ লাভ কৰিব। কুম্ভ ৰাশি। আপোনাৰ পত্নীৰ মেজাজ অফ হ'ব পাৰে। বিদেশ ভ্ৰমণৰ সম্ভাৱনা আছে। পাৰিবাৰিক বিবাদৰ পৰা আপুনি সকাহ লাভ কৰিব। মানসিক চাপৰ পৰা হাত সাৰিবলৈ পৰ্যাপ্ত টোপনি থকাটো নিশ্চিত কৰক। নতুন পৰিৱৰ্তনৰ সন্দৰ্ভত আপুনি কিছু অস্থিৰ অনুভৱ কৰিব পাৰে। কঠোৰ ভাষা ব্যৱহাৰ কৰিলে আপোনাৰ সম্পৰ্কত টান পৰিব পাৰে। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। নিজৰ যোগ্যতা প্ৰমাণ কৰিবলৈ আপুনি হেঁচা প্ৰয়োগ কৰিব। আপোনাৰ প্ৰেমৰ সম্পৰ্কত অসুবিধাৰ সন্মুখীন হ'ব পাৰে।
আপুনি ঋণ পৰিশোধ কৰিবলগীয়া হ'ব পাৰে, যাৰ ফলত আপোনাৰ চলি থকা কিছুমান কাম স্তব্ধ হৈ পৰিব পাৰে। আপুনি এলাৰ্জিৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'ব পাৰে। মানুহে আপোনাৰ সৰু সৰু ভুলবোৰ ডাঙৰ কৰিবলৈ চেষ্টা কৰিব। আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।